এই প্ৰশ্নটো চাওক, প্ৰশ্নটোত কি লিখা আছে, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে যে a bucket of 16 liter capacity is filled to brim with water and water from this bucket is to be transferred to into a smaller utensil. A mug filled to capacity has to be dipped 50 times to complete the transfer of water in the bucket into the utensil. And what is the capacity of the mug? সো তার মানে কোশ্চেনটোত কৈছে সিম্পলি যদি আমি বুজিব চাওঁ, সো কোশ্চেনটোত কৈছে যে 16 লিটাৰ পানী থকা এটা বাল্টি আছে, এটা ডাঙৰ এটা বাল্টি, তাত কিমান লিটাৰ পানী আছে, 16 লিটাৰ পানী আছে, আৰু সৰু এটা মগেৰে পানীখিনি ওলাব লাগে। কিন্তু এনেকুৱা ধৰণৰ মগ কেইবাৰ ইউজ কৰা হৈছে, 50 টাইমছ ইউজ কৰা হৈছে। এতিয়া ক'ব লাগে এই মগটোৰ কেপাচিটি কিমান আছিল। সো মগ সৰুৰ কথা কৈছে 50 টাইমছ হৈছে, ডেট মিনছ ইয়াত 16 লিটাৰৰ কথা কৈছিল, গতিকে লিটাৰটোত মগত 1 লিটাৰ নাই, তাতকৈ কম আছে। গতিকে আমি প্ৰথমত কি কৰিম, আমি 16 লিটাৰক মিলি লিটাৰলৈ কনভাৰ্ট কৰিম। সো 16 লিটাৰ ডেট মিনছ 1000 মিলি লিটাৰত 1 লিটাৰ হয়, ডিভাইডেড বাই কি কৰিম, আমি 50 কৰিম। সো 0 আৰু 0 কাটি দিলোঁ, 5 দি যদি এইটোক কাটি দিওঁ তেনেহ'লে আমাৰ 20 টাইমছ যাব। সো দ্যাট ইকুৱেল টু আমি এনচাৰটো পাই যাম, এইটো পাম আমি 0, 6 into 2 মানে 12 2, দেন 1 থাকিব, 1 into 2 মানে 2 and 3, 320 মিলি লিটাৰ। 320 মিলি লিটাৰ এনচাৰ আছে, একেবাৰে চিম্পল এনচাৰ। জাষ্ট লিটাৰটোক কি কৰিব লাগে, কনভাৰ্ট কৰিব লাগে মিলি লিটাৰলৈ, তাৰপিছত 50 দি ডিভাইড কৰিব লাগে। আমি এইটো কেনেকৈ ক'ম যে এইটো মিটাৰলৈ মিলি লিটাৰলৈ কনভাৰ্ট কৰিব লাগে। ইয়াতে 16 লিটাৰ আছে, টাইম কিমান টাইম ইউজ কৰিছে, 50 টাইম ইউজ কৰিছে। চ' একেবাৰে ইজি কথা যে 16 লিটাৰক 50 টাইম ইউজ কৰিলে এইটো লিটাৰত কেতিয়াও থাকিব নোৱাৰে, মগটোৰ কেপাচিটি এইটো মিলি লিটাৰত থাকিব। আৰু কোশ্চিনৰ অপশ্যনবিলাক চালেও আমি গম পাই যাম যে মিলি লিটাৰত ওলাব লাগে। গতিকে আমি 16 লিটাৰক মিলি লিটাৰ ওলাই 50 দি ডিভাইড কৰি দিলে একবাৰত কিমানখিনি পানী গৈছে সেইখিনি ওলাব পাৰিম। চ' এনচাৰটো আমি কিমান পালোঁ, আমি 4 নম্বৰ অপশ্যনটো। চ' এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে আপোনালোকে চেনেলটো ফ'ল' কৰি ৰাখিব।